কাজিৰঙাত এলিভেটেড কৰিডৰ হওঁতেও তেওঁৰ গহপুৰ আৰু নুমলীগড়ৰ মাজত টানেল নিৰ্মাণৰো তেওঁ বিৰোধিতা কৰিছে। মই দেখাত তেওঁ হয়তো ভাৰতত বা অসমৰ উন্নতি হোৱাটো নিবিচাৰে, কাৰণ তেওঁ যিহেতু গোটেই পৰিয়ালটোৱে ইংলেণ্ডত থাকে, তেওঁ নিশ্চিতভাৱে ভাৰত আৰু অসমৰ উন্নতি হোৱাটো তেওঁ কেতিয়াও নিবিচাৰিব। আৰু তেওঁ বিচাৰিব যে ইংলেণ্ডৰ উন্নতি হওক, পাকিস্তানৰ উন্নতি হওক। তেওঁ কেতিয়াও নিবিচাৰিব যে যোৰহাট গুৱাহাটী অসমৰ উন্নয়ন হওক। গতিকে এইটো উত্তৰটো মোক সুধিলে মইতো দিব নোৱাৰিম, তেওঁক সুধিব লাগিব। মইতো তেওঁৰ শৰীৰত প্ৰৱেশ কৰি তেওঁৰ হৈ উত্তৰ দিব নোৱাৰোঁ। গতিকে উত্তৰ তেওঁ দিব লাগিব। যদি আপোনালোকে যেতিয়া সাহস গোটাব পাৰিব, আপোনালোকে প্ৰশ্ন সুধিব। এনেই মই দেখিছোঁ যে সাংবাদিকসকলৰ সাহস যিমান হ'ব লাগে তেওঁক সুধিলে অলপ কম থাকে। আপোনালোকে যেতিয়া সময় সুবিধা পাব আপোনালোকে সুধিব। তেওঁৰ হয়তো তেওঁ চিঠি লিখিছিলে, আৰু চিঠি লিখাতকৈ তেওঁতো টেলিভিশ্যনতে বিৰোধিতা কৰিছিলে। যোৰহাটৰ উৰণ সেতু নহয়, গোটেই উজনি অসমৰ ডেভেলপমেণ্টটোকে তেওঁ বিৰোধিতা কৰি আহিছে ইমান দিন ধৰি। কাজিৰঙাৰ এলিভেটেড কৰিডৰটো হৈ গ'লে যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1.5 ঘণ্টা কমি যাব। যদি আমি লক্ষ্য কৰোঁ, গোলাঘাট আৰু গহপুৰৰ মাজত টানেল হ'লে আমাৰ নৰ্থ অসমলৈকে ডিষ্টেঞ্চ, যোৰহাটৰ পৰা তেজপুৰলৈকে ডিষ্টেঞ্চ, গহপুৰলৈকে ডিষ্টেঞ্চ খুব বেছি 1.5 ঘণ্টা হ'ব। এই গোটেই ব্যৱস্থাসমূহত তেখেতে বিৰোধিতা কৰে, আৰু কিয় বিৰোধিতা কৰে তাৰ উত্তৰটো মই দিয়াত অপাৰগ, আৰু মোৰ দিয়াৰ ধৃষ্টতাও নাই। কাজিৰঙাত এলিভেটেড কৰিডৰ হওঁতেও তেওঁৰ গহপুৰ আৰু নুমলীগড়ৰ মাজত টানেল নিৰ্মাণৰো তেওঁ বিৰোধিতা কৰিছে। মই দেখাত তেওঁ হয়তো ভাৰতত বা অসমৰ উন্নতি হোৱাটো নিবিচাৰে, কাৰণ তেওঁ যিহেতু গোটেই পৰিয়ালটোৱে ইংলেণ্ডত থাকে, তেওঁ নিশ্চিতভাৱে ভাৰত আৰু অসমৰ উন্নতি হোৱাটো তেওঁ কেতিয়াও নিবিচাৰিব। আৰু তেওঁ বিচাৰিব যে ইংলেণ্ডৰ উন্নতি হওক, পাকিস্তানৰ উন্নতি হওক। তেওঁ কেতিয়াও নিবিচাৰিব যে যোৰহাট গুৱাহাটী অসমৰ উন্নয়ন হওক। গতিকে এইটো উত্তৰটো মোক সুধিলে মইতো দিব নোৱাৰিম, তেওঁক সুধিব লাগিব। মইতো তেওঁৰ শৰীৰত প্ৰৱেশ কৰি তেওঁৰ হৈ উত্তৰ দিব নোৱাৰোঁ। গতিকে উত্তৰ তেওঁ দিব লাগিব। যদি আপোনালোকে যেতিয়া সাহস গোটাব পাৰিব, আপোনালোকে প্ৰশ্ন সুধিব। এনেই মই দেখিছোঁ যে সাংবাদিকসকলৰ সাহস যিমান হ'ব লাগে তেওঁক সুধিলে অলপ কম থাকে। আপোনালোকে যেতিয়া সময় সুবিধা পাব আপোনালোকে সুধিব। তেওঁৰ হয়তো তেওঁ চিঠি লিখিছিলে, আৰু চিঠি লিখাতকৈ তেওঁতো টেলিভিশ্যনতে বিৰোধিতা কৰিছিলে। যোৰহাটৰ উৰণ সেতু নহয়, গোটেই উজনি অসমৰ ডেভেলপমেণ্টটোকে তেওঁ বিৰোধিতা কৰি আহিছে ইমান দিন ধৰি। কাজিৰঙাৰ এলিভেটেড কৰিডৰটো হৈ গ'লে যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1.5 ঘণ্টা কমি যাব। যদি আমি লক্ষ্য কৰোঁ, গোলাঘাট আৰু গহপুৰৰ মাজত টানেল হ'লে আমাৰ নৰ্থ অসমলৈকে ডিষ্টেঞ্চ, যোৰহাটৰ পৰা তেজপুৰলৈকে ডিষ্টেঞ্চ, গহপুৰলৈকে ডিষ্টেঞ্চ খুব বেছি 1.5 ঘণ্টা হ'ব। এই গোটেই ব্যৱস্থাসমূহত তেখেতে বিৰোধিতা কৰে, আৰু কিয় বিৰোধিতা কৰে তাৰ উত্তৰটো মই দিয়াত অপাৰগ, আৰু মোৰ দিয়াৰ ধৃষ্টতাও নাই।